ঢেকিয়াজুলি ভেৰগাঁৱত দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত অব্যাহত আছে। ভেৰগাঁৱত আব্দুল ৰহমানে ক্ৰয় কৰা দাগ নং ৩১৪ 60 18 বিঘা মাটিত চলিছে বিবাদ। উক্ত মাটিৰ ক্ৰয় বিক্ৰয়তাক বিবাদ পাইছেগৈ আদালতৰ মজিয়াত। ইয়াৰ মাজতে আদালতৰ অৱমাননা কৰি একাংশই আব্দুল ৰহমানৰ উক্ত ভূমিত বলপূৰ্বক দখলৰ অপচেষ্টা। আব্দুল ৰহমানৰ পামঘৰ ভাঙি লণ্ড-ভণ্ড কৰি এটা পক্ষই বলপূৰ্বক ভূমি দখলৰ চেষ্টা চলায়। ঘটনা সন্দৰ্ভত আব্দুল ৰহমানে দাখিল কৰিছে এজাহাৰ। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভেৰগাঁৱত মাটিক লৈ বিবাদ আৰম্ভ হৈছে। ভেৰগাঁৱৰ বাসিন্দা আব্দুল ৰহমানৰ ম্যাদী পট্টা মাটিক লৈ এই সংঘাত আৰম্ভ। উল্লেখযোগ্য যে ঢেকিয়াজুলিৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভেৰগাঁৱত থকা দাগ নম্বৰ ৩১৪ আৰু পটা নম্বৰ 60 আব্দুল ৰহমানৰ ম্যাদী মাটিক লৈ এই বিবাদ চলিছে। এই সন্দৰ্ভত আব্দুল ৰহমানে উত্থাপন কৰিলে এই অভিযোগ। শুনক আব্দুল ৰহমানৰ পৰা এই ভূমি বিবাদৰ সন্দৰ্ভত। যোৱা দেওবাৰে মোৰ নামত এটা মিছা নিউজ কৰিছে। মোৰ এটা মাটি ৩১৪ দাগৰ মাটি পাটা নম্বৰ 60। সেই মাটিত মোৰ এটা পামঘৰ আছিল। সেই পামঘৰ থকাত মোৰ কিছুমান মানুহে তেওঁলোকে আহি মোৰ ঘৰটো ভাঙি দিয়ে, পামঘৰটো। সেই মানুহবোৰ মোটামুটি 10-15 জন মানুহ আহে। সেই মানুহৰ ভিতৰত হেমন্ত ডেকা, কমল ডেকা, জিতেন পাল, ভাই পাল, সুৰজিত পাল আৰু লগতে তেওঁলোকে আৰু কেইজনমান বড়ো মানুহ লৈ আহে। মই ৰাইজে কোৱা মতে তেওঁলোকৰ হাতত মাৰণাস্ত্ৰ আছিল বুলি ৰাইজে কৈছে আৰু দাও তৰোৱালো আছিল আৰু এজন বাইদেউ আছিল লগত। তেওঁলোকে ৰাইজৰ ওচৰত ভাবুকি দি থৈ গৈছে যে আব্দুল যদি এইটো মাটিত যদি নামে তেওঁক আমি হত্যা কৰিম। তেওঁলোকে ভাবুকি দি থৈ গৈছে আৰু লগতে তেওঁলোকৰ লগত তৃতীয় পক্ষৰ দালাল শ্ৰেণীৰ কেইজনমান মানুহ আছে। এইখিনি তদন্ত কৰিলে গোটেইখিনি আহি পৰিব তদন্তত। তো মই তেওঁলোকৰ পৰা 18 বিঘা 3 কটা 16 লেচা মই মাটি কিনিছিলোঁ প্ৰায় আজি 3 বছৰ আগত। 3 বছৰ আগত গোটেইখিনি মাটি মই 1,11 লাখ টকা দি কিনিছিলোঁ আৰু সেই মাটি মই 95 লাখ টকা মই এগ্ৰিমেণ্ট কৰোঁ, কোৰ্টত এগ্ৰিমেণ্ট কৰোঁ, ৰেজিষ্টাৰ বাইনাৰ কৰোঁ। তেওঁলোকে কি কৰিলে, মোক এতিয়ালৈকে মাটি গোটেইখিনি ৰেজিষ্টাৰ হ'ল, কিন্তু 8 বিঘা মাটি তেওঁলোকে এতিয়ালৈকে ৰেজিষ্টাৰ দিয়া নাই। তেওঁলোকে কৈছে যে 8 বিঘা মাটি আমি ৰেজিষ্টাৰ দিব গ'লে আমাক 30 লাখ টকা বেছি লাগিব। মই ক'লোঁ নাই, 30 লাখ টকাটো মই বেছি নিদিওঁ। যিটো এগ্ৰিমেণ্টত আছে মই সেই পইচাটোৱে দিম। এগ্ৰিমেণ্টত যিটো আছে সেই পইচাটোৱে দিম। কাৰণ এগ্ৰিমেণ্ট খালি 7 লাখ টকা তেওঁলোকে মোৰ পৰা পাব। তেওঁলোকে মোৰ পৰা 30 লাখ টকা দাবী কৰিছে। তেওঁলোকক তৃতীয় পক্ষৰ মানুহ, দালাল শ্ৰেণীৰ মানুহ কৈছে যে মাটিৰ দাম বেছি হৈছে, আপোনালোকে তেওঁৰ পৰা বেছি কৰি লওক, নহ'লে মাটিটো আমাক দিয়ক বুলি কৈছে। যাৰ কাৰণে তেওঁলোকে আহি মোৰ ঘৰটো ভাঙি দিছে আৰু মোৰ মাটিটোত আহি চিভিল কেছ চলি আছে। মাটিটো তেওঁলোকে ৰেজিষ্টাৰ নিদিয়াৰ কাৰণে মই চিভিল কেছ এটা কৰিছোঁ, এটা টাইটেল শ্বুট কেছ এটা কৰিছোঁ। তেওঁলোকে আহি মোৰ মাটিত তেওঁলোকে কেছ থকা মাটিত আহি জবৰদস্তি কৰিছে আমি নথকা অৱস্থাত। আৰু তেওঁলোকে কোৰ্টক অপমাননা কৰিছে যে চিভিল কেছ থকা মাটি 1 বছৰ হ'ল চিভিল কেছ চলি আছে, সেই মাটিত আহি কোৰ্টক অপমাননা কৰিছে। আৰু মই গোটেই তথ্য মই কোৰ্টত দিছোঁ আৰু ভিডিঅ' দিছোঁ, মই ফটো দিছোঁ আৰু থানাত এজাহাৰো দিছোঁ। মই চৰকাৰক, শোণিতপুৰ জিলাক প্ৰশাসনক মই অনুৰোধ জনাইছোঁ, এইটো এটা সাম্প্ৰদায়িক এটা ৰূপ ল'বলৈ এটা চেষ্টা কৰিছে। বিশেষ কৰি হেমন্ত ডেকা লিড লৈছে। এইটো প্ৰশাসনে চকু ৰাখিব লাগে। আৰু বিশেষ কৰি মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ যে এই কথাটো মোৰ মাটিৰ ক্ষেত্ৰত অলপ নজৰ ৰাখিব লাগে। গতিকে মই দল সংগঠনক আৰু ৰাইজকো অনুৰোধ জনাইছোঁ যে কোৰ্টত মোৰ কেছ চলি আছে, কোৰ্টত যদি মই মাটি নাপাওঁ মোৰ আপত্তি নাই, কিন্তু যদি মই পাওঁ সেইটো মোৰ কপালত আছে, মই পাম। কিয়নো মই মাটি বহুত কষ্টৰ বিনিময় কিনিছোঁ। মই টাউনত মাটি বিকিছোঁ, মই মানুহৰ পৰা ধাৰ লৈ মই মাটিৰ পইচা দিছোঁ। আজি মোক তেওঁলোকে সেই মাটিত কেছ থকা মাটিত আহি বহুত টৰ্চাৰ কৰি আছে।